পহিলা বহাগ অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন। অসমৰ প্ৰতিটো ঠাইতে ৰঙালী বিহুৰ উখল মাখল পৰিৱেশ। আজি নৱবৰ্ষৰ প্ৰথমটো দিনতেই ভালুকঘাটা ৰঙালী বিহু সন্মিলনে ভালুকঘাটা সত্ৰ প্ৰাংগণত ৰঙালী বিহু উপলক্ষে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে। অনুষ্ঠানটোত বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ আয়োজন কৰিছে 53ম ভালুকঘাটা ৰঙালী বিহু সন্মিলন সমিতিয়ে। মাৰাথন দৌৰ, স্মৃতি তৰ্পণ, পতাকা উত্তোলন লগতে বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰা আশীৰ্বাদ গ্ৰহণ, বিভিন্ন খেল ধেমালিৰ প্ৰতিযোগিতা, ভেকচন প্ৰতিযোগিতা, সাহিত্য চৰা প্ৰতিযোগিতা, বন্তি প্ৰজ্বলনৰ লগতে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে। কাৰ্যকৰী সমিতিৰ সভাপতি শ্ৰীযুত দিলীপ শৰ্মা, সম্পাদক শ্ৰীযুত বসন্ত কলিতা, উপসভাপতি শ্ৰীযুত দেৱেশ্বৰ দাস, সহ সম্পাদক শ্ৰীযুত শচীন কলিতাৰ লগতে সমিতিৰ প্ৰতিজন বিষয়ববীয়াই অতি উলহ মালহেৰে আয়োজন কৰা অনুষ্ঠানটোত ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে। এই চলিত ৰঙালী বিহুৰ সম্পৰ্কে ভালুকঘাটা অঞ্চলত যি অনুষ্টুপীয়াকৈ আমাৰ ইয়াতে ৰঙালী বিহুটি উদযাপন কৰিবলৈ ওলাইছোঁ, তাৰে কৰ্মকৰ্তা আৰু ৰাইজৰ সুভাষ বিচাৰিছোঁ। লগতে তেওঁলোকে আমাক সহযোগিতা আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। গোটেই অসমবাসীকে আমি আমাৰ এই ক্ষুদ্ৰ অঞ্চলটিৰ পৰাই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আটাইৰে কুশল কামনা কৰিছোঁ। আজি আমাৰ কাৰ্যসূচী প্ৰথম কাৰ্যসূচী হ'ল মিনি মাৰাথন দৌৰ প্ৰতিযোগিতা। তাত প্ৰায় 27জন প্ৰতিযোগী অংশগ্ৰহণ কৰিছিলে। দ্বিতীয় কাৰ্যসূচী হৈছিল আমাৰ স্মৃতি তৰ্পণ। প্ৰাকৃতিক দুৰ্যোগবশতঃ আমি স্মৃতি তৰ্পণ কাৰ্যসূচীটো সুচাৰুৰূপে পালন কৰিব নোৱাৰিলোঁ। তাৰ পিছৰখিনি আছিল আমাৰ পতাকা উত্তোলন, আৰু পতাকা উত্তোলন আমাৰ ভালদৰে হ'ল, আপোনালোকে দেখিবলৈ পাইছে। আৰু পতাকা উত্তোলনৰ পিছত আমাৰ এইবেলি সৰ্বপ্ৰথমবাৰৰ বাবে আমাৰ এই অঞ্চলত বিহু কৰ্মশালা আয়োজন কৰা শিল্পীসকলে দলীয় বিহু নৃত্য প্ৰদৰ্শন কৰিছে। আৰু দলীয় বিহু নৃত্য আপোনালোকে নিশ্চয় দেখিছে। আমি বহুত ভালে দেখা পাইছোঁ প্ৰথম বৰ্ষ হিচাপে। পৰৱৰ্তী বৰ্ষসমূহত ইয়াৰ বাৰ্ষিকতা আমি নিশ্চয় পালন কৰিম আৰু ভৱিষ্যতে ইয়াতকৈ উৎকৃষ্ট দলীয় নৃত্য কৰিব পাৰিব বুলি আমি আশা ৰাখিছোঁ। আমি বিশিষ্ট সংগীত শিল্পী হিচাপে আমি আমাৰ হাৰ্টফুড জুবিন গাৰ্গৰ শেষৰ শিল্পীগৰাকী মাননীয় শ্ৰীযুতা চুইটি দাসক নিমন্ত্ৰণ কৰি আনিছোঁ। তেখেতে ৰাতি 12 বজাৰ পৰা অনুষ্ঠান পৰিৱেশন কৰিব। বকোৰ পৰা লিপিকা তালুকদাৰ ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।